हेलो कम्प्लीट साबर फाइनली आज आपनलोকৰ কাৰণে লৈ আছো 10 টপ টপিक्स 10টা ইম্পৰ্টেন্ট টপিক লৈ আহিছো যি 10টা টপিকৰ পৰা 100% গ্যাৰান্টি অসম পুলিচ এক্সামত আপোনালোকৰ এট লিষ্ট 10টা টপিকৰ পৰা 10টা কোশ্চেন ইম্পৰ্টেন্ট আছে আৰু কমন পৰিবে 100% গ্যাৰান্টি 100% গ্যাৰান্টি দি কৈছো এই 10টা টপিকৰ পৰা আজি যি 10টা টপিক মই এইখন ভিডিঅত আলোচনা কৰিম বা উল্লেখ কৰিম সেই 10টা টপিকৰ পৰা অসম পুলিচ এক্সামত 100% গ্যাৰান্টি কোশ্চেন কমন পৰিবই গতিকে সেই 10টা টপিক কি আছিল বলক মই স্টার্ট কৰো আপোনালোকে ভিডিওটো প্ৰথম পৰা হেকলৈকে চাব আৰু যি 10টা টপিকৰ কথা কম সেই টপিক কেইটা আপোনাৰ নিজৰ বহিত লিখি ৰাখিব তাৰ মাজত ফাৰ্স্ট এক নম্বৰ টপিকটো হৈছে সংবিধান আৰু শাসন ব্যৱস্থা সংবিধান আৰু শাসন ব্যৱস্থা সংবিধান আৰু শাসন ব্যৱস্থা এক নম্বৰ টপিক হৈছে সংবিধান আৰু শাসন ব্যৱস্থা নাম্বাৰ 2 হৈছে জাতিসংঘ আৰু ৰাষ্ট্ৰীয় সংঘ জাতিসংঘ রাষ্ট্রসংঘ নাম্বার 2 নম্বৰ টপিক হৈছে জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘ সংবিধান আৰু শাসন ব্যৱস্থাৰ পৰা কোশ্চেন আহি থাকে 100% গ্যাৰান্টি তাৰ পিছত জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘ এই টপিকৰ পৰা কোশ্চেন আহি থাকে নাম্বার 3 হৈছে অসমৰ ভাষা আৰু সাহিত্য একাডেমি অসমৰ ভাষা আৰু সাহিত্য একাডেমি সাহিত্য একাডেমি নাম্বার 4 অসমৰ মানচিত্ৰ অসমৰ মানচিত্ৰ অসমৰ মানচিত্ৰৰ পৰা 100% গ্যাৰান্টি কোশ্চেন এটা আহি থাকে অসম পুলিচত তাৰ পিছত নাম্বাৰ 5 হৈছে দিন দিৱস বা পুৰস্কাৰ নাম্বাৰ 5 দিন কিবা এটা দিৱস বা খেলৰ যিবিলাক পুৰস্কাৰ আছে সেই পুৰস্কাৰৰ পৰা কোশ্চেন এটা আহি থাকে দিন দিৱসৰ পুৰস্কাৰ নাম্বাৰ 5 আছে দিন দিৱসৰ পুৰস্কাৰ এইটোৰ পৰা কোশ্চেন আহি থাকে 100% গ্যাৰান্টি নাম্বাৰ 6 ৰাষ্ট্ৰীয় প্ৰতীক আৰু চিহ্নসমূহ ৰাষ্ট্ৰীয় প্ৰতীক আৰু চিহ্নসমূহ ইয়াৰ পৰা কোশ্চেন আহি থাকে নাম্বাৰ 7 ভাৰত তথা অসমৰ ক্ষুদ্ৰতম দীৰ্ঘতম আৰু উচ্চতম যিবিলাক বস্তু আছে এইবিলাক বস্তুৰ পৰা কোশ্চেন আহি থাকে ক্ষুদ্ৰতম উচ্চতম দীৰ্ঘতম ইয়াৰ পৰা কোশ্চেন এটা আহি থাকে নাম্বাৰ 8 পৃথিৱীৰ
মহাদেশ, মহাসাগৰ আৰু নদ নদী ইয়াৰ পৰা কোৱেশ্চন এটা আহি থাকে। পৃথিৱীৰ মহাদেশ, মহাদেশ মহাসাগৰ আৰু নদ নদী যিমান আছে এইবিলাকৰ পৰা কোৱেশ্চন এটা আহি থাকে। নাম্বাৰ 9 সৌৰজগত। নাম্বাৰ 9 সৌৰজগত আৰু নাম্বাৰ 10ত আছে ছ'চিয়েল মিডিয়া, কম্পিউটাৰ। নাম্বাৰ 10 আছে কম্পিউটাৰ আৰু ছ'চিয়েল মিডিয়া যিবিলাক বস্তু আছে ইয়াৰ পৰাও কোৱেশ্চন এটা 100% আহি থাকে। গতিকে আজি যি 10টা টপিক উল্লেখ কৰিছোঁ অসম পুলিচ এক্সামৰ কাৰণে 100% গ্যাৰাণ্টি। এই 10টা টপিকৰ পৰা আপোনালোকে 10টা কোৱেশ্চন পাবই 100% গ্যাৰাণ্টি। গতিকে যি 10টা টপিক মই আজি ইয়াত উল্লেখ কৰিছোঁ সেই 10টা টপিক আপোনাৰ নিজৰ বহিত লিখি ল'ব আৰু যিখন কিতাপৰ পৰা পাৰে এই 10টা টপিকৰ পৰা যিমান কোৱেশ্চন আছে সেই কোৱেশ্চনবিলাক আপোনালোকে সলভ কৰিলে বেছিক যিবিলাক কোৱেশ্চন আছে সেইবিলাক কোৱেশ্চন সলভ কৰিলে চাব 100% গ্যাৰাণ্টি আপুনি এই 10টা টপিকৰ পৰা 10টা কোৱেশ্চন ফাইনেল পাই যাব। মই গ্যাৰাণ্টি দি কৈছোঁ। অকল এই টপিক কেইটা ভাল কিতাপৰ পৰা আপুনি চাই কিনে প্ৰিপাৰেশ্যন কৰিব, কোৱেশ্চন পাই যাব। আৰু মই এই ইউটিউব চেনেলৰ জৰিয়তে এটা টপিকৰ ওপৰত মই ভিডিঅ' দি থাকিম। যদি ভিডিঅ' ভাল লাগে আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সেই ভিডিঅ'বিলাক চাই থাকিব। ইম্পৰ্টেণ্ট যিবিলাক কোৱেশ্চন আছে সেই অসম পুলিচৰ কাৰণে কম সময়ৰ ভিতৰত মই আপোনালোকক কেনেকৈ ভাল মাৰ্ক পায় সেইটোৰ ব্যৱস্থা কৰিম। আৰু এই ইউটিউব চেনেলৰ জৰিয়তে মই আপোনালোকে ইম্পৰ্টেণ্ট কোৱেশ্চনবিলাক দি থাকিম, যিবিলাক ইম্পৰ্টেণ্ট কোৱেশ্চন আপোনালোকে যাতে সময় বেছি নালাগে, কম সময়ৰ ভিতৰত যাতে আপোনালোকে ভাল নাম্বাৰ পায় সেইটোৰ ব্যৱস্থা কৰিম। আৰু আপোনালোকে যিমান পাৰে এই 10টা টপিক যিখন ভাল কিতাপৰ পৰা ওলাই কিনে নিজৰ বহিত লিখি ল'ব, তাৰপিছত ওলাই কিনে আপুনি প্ৰিপাৰেশ্যন কৰি থাকিব। চাব আপুনি 10টা কোৱেশ্চন কমন পাই যাব। থেংক ইউ। জয় অসম। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।